ক'ৰবাত হেৰি লটাৰী চটাৰী জিকিলে নি? নাই নাই নিজৰে বুলি ধৰ নিজৰ মানুহক যে চৰকাৰী ঘৰবোৰ দিছে চৰকাৰে আচলতে ঘৰটো দি মানুহবোৰক ধনী কৰিছে নে দুখীয়া কৰিছে? ধনী বুলিও নহয় আৰু এতিয়া লেখৰ মতে বনাব লাগিব হেৰিটো। একদম একেবাৰে এন্ধাৰ কৰি পেলালে আছে। এতিয়া সময় হ'ল 11:23 আৰু বতৰ চাওক। আজি কিবা এটা আপুনি ক'ত মিলাওক। কোনেও গাড়ী মটৰ লৈ নাহে। দিনতে ঘৰত হোৱা কথা আছে তাৰমানে। একদম গুৰিত আৰু যিমান পাৰে আৰু বাঁহ কটা গোটেই উশাহ নাকাটিব। মিৰা মজা ললিতা পাই যাবগে ঘৰলৈ যাওঁতে পাই যাবগে। ডিঙিটো এইখিনিতে বিষোৱাৰ নিচিনা অনুভৱ হৈছে। কিবা যে লাগি আছে কাইট চাইট এনেকুৱা নিচিনা অনুভৱ হৈছে। কি হৈছে নাজানো, জ্বৰটো অলপ অলপ লাগি আছে। বাকী আজি চবতকে মা পাপা শুইয়ে আছে, মই চবতকে সোনকালে শুই উঠিলোঁ বহুত দিনৰ মূৰত, এসপ্তাহমানৰ মূৰত। আৰু মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। লেট্ৰিন কৰি গা পা ধুলোঁ, সেই একেখিনি কাপোৰ কানিয়ে পিন্ধিলোঁ। গাটোত তেনেকৈ ইমান ভাল লগা নাই, ফ্ৰী নিচিনা লগা নাই। উশাহটো ল'ব পাৰিছোঁ বাৰু নাকে, কিবা তথাপিও জাম নিচিনা লাগিছে। তাৰপিছত কপালখন অলপ অলপ গৰম হৈ আছে, মানে জ্বৰটো আছে মই গম পালোঁ। টেবলেটটো তেনেকৈ খোৱা নাই, কালি এফাল খাইছিলোঁ, অলপমান ভাল লাগিছিলে। ভাবিছোঁ ঘৰৰ ওচৰতে ডাক্তৰ আছে, ডাক্তৰ ওচৰলৈ গৈ বেজী এটা লৈ আহিম। গোহালিত থকা গৰুবোৰ খুলি খেদি থৈ আহিলোঁ সেইফালে অলপমান আগত। এতিয়া গৈ আছোঁ ঘৰ। গৰুখিনি খেদি থৈ অহাৰ পিছত আকৌ ছাগলীজনী লৈ লৈছোঁ, বাৰীত বান্ধি থৈ আহোঁ। ছাগলীজনী ডিঙিতে ৰছী যদি খুলি দিওঁ নহয়, ৰাস্তাৰ ফালে যদি খেদি দিওঁ নহয়, নেযায়, ঘৰলৈ গুচি আহে। গতিকে বান্ধি থোৱাই ভাল। আৰু খুলি দিলেও কি হয়, সেই নাখাবলগীয়া বস্তুবিলাক খাই পেলাই। মই আহি পালোঁহি ডাক্তৰ এজনৰ ঘৰত। মানে মোৰ যে বেমাৰ এটা হৈ আছে, জ্বৰ, মুখ আমনি, পানী লগা, নাকটো হেঙেনো চেঙেনো ওলোৱা নাই, কিন্তু নাকটোৰ ভিতৰত কিবা এনেকুৱা নিচিনা লাগিছে যে জাম হৈ থকা নিচিনা লাগিছে। আৰু ডাক্তৰৰ এই নতুন ঘৰটো চাইছোঁ কি ধৰণে বনাইছে, আইডিয়াবিলাক চাইছোঁ, কামবিলাক চাইছোঁ। মই দেখিলোঁ আইডিয়াটো গম পোৱা হয় নহয়, কেনেকৈ বনাইছে, কি কথা। মই ডাক্তৰক সুধিলোঁ যে ইমানখিনিলৈকে বনাওঁতে ডাক্তৰৰ খৰচ কিমান হৈছে। মাটি পেলোৱা, কাঠ ফলা মেলা কৰা 3.5 লাখ বুলি কৈ দিলে। 3.5 লাখ টকা মইতো দেখিয়ে পোৱা নাই। মাটি পেলোৱাটো এক্সট্ৰা ন, ইমানখিনিলৈকে বোলে 3.5 লাখ মান গ'ল। মানে এইবোৰ গোটেই কাঠ চাঠ এইবোৰ ফলা মেলা কৰালৈকে লগোৱালৈকে। এইফালে আমাৰ ডাক্তৰকে মই সুধি আছোঁ, আমাৰ ডাক্তৰ ল'ৰা। ডাক্তৰ ঘৰটো এই দীঘলটো কিমান, বহলটো কিমান? দীঘলটো প্ৰায় হেৰিমান হ'ব, সেইটো কিমান আছিলে, 28 মান হ'ব নেকি, 26-28 তেনেকুৱা। দীঘলটো 28 ফুট, বহলটো 26 ফুট। ক'ৰবাত হেৰি লটাৰী চটাৰী জিকিলে নি? নাই নাই নিজৰে বুলি ধৰ নিজৰ। সঁচাকৈ দেই 3.5 লাখ টকা চাগে। জগতে এটা কথা কওঁ, এই মানুহক যে চৰকাৰী ঘৰবোৰ দিছে চৰকাৰে, আচলতে ঘৰটো দি মানুহবোৰক ধনী কৰিছে নে দুখীয়া কৰিছে? ধনী বুলিও নহয় আৰু এতিয়া লেখৰ মতে বনাব লাগিব হেৰিটো। চৰকাৰে যিটো স্কিম দিয়ে সেইটো মানে লেখৰ মতে বনাব লাগিব, লেখৰ মতে বনালে সৰু হ'ব।
সৰুকৈ হ'ব সেইটো এতিয়া কিছুমানে নিজে বহাই লৈছে এতিয়া নিজে বহাই ল'লে মানে এতিয়া পইচাটো নিজৰে খৰচ হয় কাৰণ কেলৈ এইটো কাৰণে মই প্ৰশ্নটো কৰিলোঁ আমাৰ গাঁৱতে মই বহুত মানুহক মই সুধিছোঁ আপুনি কোৱাটো একদম সত্য কথা চৰকাৰে যিটো স্কিমত ঘৰটো দিছে যিমানটো দীঘল হ'ব লাগিব যিমানটো বহল হ'ব লাগিব যিমানকেইটা ৰুম থাকিব লাগিব ন সেইটো হিচাপত ঘৰটো ওলাই যাব কিন্তু আমি কি কওঁ অলপ বহাই লওঁ ন সেই বহোৱাৰ কাৰণে ঘৰটো ওলাই নাযায় নিজৰ পইচা আকৌ বাগান নিজৰ দিবলগীয়া হয় খেতি কৰা মাটি বিকিবলগীয়া চাহ তামোল খাই থাকোঁতেই দেৰি হ'ল তামোলটো নাই খোৱা বাৰু কথা পাতিলোঁ চাহ দিলে চাহ খালোঁ আৰু আহিলোঁ কোনফালে যায় কেলে ময়ো যাওঁ বিলাহী সেইডোখৰ মুখৰ আগত সেইডোখৰ হ'ব কল কাটি চৰাই মই বহুত দিন হ'ল দেখাই নাই তাকে এইটো কাৰণে কৈছোঁ এই যে পিছফালে খেৰৰ ঘৰটো দেখিছে এই খেৰৰ ঘৰটোতে আমাৰ ঘৰৰ কুকুৰা এজনীয়ে কণী পাৰি আছে আপোনালোকক দেখুৱালেহে বিশ্বাস কৰিব হা দেখিলে এয়া চাওক কিমানখিনি কণী আৰু মই এইটো কাৰণে কৈছোঁ কল কাটি থকাহেঁতেন এই কণীবোৰ দেখি ফুটোৱালেহেঁতেন কণী ৰাতিপুৱা ভাতটো খাবলৈহে পালোঁ বৰষুণ পালেহি মই ভাত খোৱাৰ কাৰণে বৰষুণ দিয়া নাই এইকেইদিন বতৰেই বেয়া 3-4 দিনমানহে বতৰ ভাল কৰিছিলে কিন্তু আজি আকৌ সেই একে অৱস্থা উপায়টো নাই মোৰ দায়িত্ব এটা আছে মই যাবই লাগিব গতিকে ব'লক যাওঁ ঘৰৰ ওচৰতে সেইবাবে ছাতিটো লৈ লৈছোঁ অলপ আঁতৰত হোৱাহেঁতেন মটৰ চাইকেলখন লৈ গ'লোহেঁতেন সেইফালে পৰিৱেশ চব পিছফালে আৰু আগফালে দেখিছে একেবাৰে নিস্তব্ধতা নে কিবা কথা এটা আছে যে এই ৰাস্তাটো গোটেই মানে কি গাড়ী অহা যোৱা কৰি থাকে এতিয়া একেবাৰে গাড়ীয়ে নাই মানে বৰষুণ দিয়াৰ বাবে বৰষুণৰ দিনত মনত পৰে এনেকুৱা চাৰিচকীয়া গাড়ীখনলৈ কিন্তু টকা পইচা নাই নহয় একদম একেবাৰে এন্ধাৰ কৰি পেলালে আছে এতিয়া সময় হ'ল 11:23 আৰু বতৰ চক কোলা মোলা কৰি পেলালে একেবাৰে আমাৰ গোটৰ মিটিং হৈ আছে উপায় নাই এতিয়া গৈ আছোঁ ঘৰলৈ লাহে দিহে গৈ থাকোঁ আজি কিবা এটা আপুনি ক'ত মিলাওক কোনেও গাড়ী মটৰ লৈ নাহে ঘৰ আহি পালোহি তাৰপিছত মই ছাগলী এজনী মাত শুনি আছোঁ আমাৰ মানে ঘৰৰ ছাগলীজনী ক'ত আছে কি কথা মাটো ঘৰত নাই পপা শুই আছে চুপাৰত আৰু ময়ো অলপমান চাই চিতি ছাগলী ক'ত আছে গৰু এটা গোহালিত বান্ধি থৈছোঁ চাই মেলি মই বহি থাকিমগৈ যদি এই ছাগলীজনী আমি খুলি দিলোঁহেঁতেন নহয় খুলি দিয়াহেঁতেন গোটেই খাই ফুৰিলেহেঁতেন বাৰীতে ঘূৰি ফুৰিলেন তিতি কিন্তু এতিয়া কি বান্ধি থৈছোঁ যে তেনে চিঞৰি আছে এতিয়া সময় হ'ল 2:32 আৰু বৰষুণটো এৰিছে বৰ দেই লাহেকৈ এৰিছে আৰু মই এইফালে জেকেটটো পিন্ধি লৈছোঁ এইবাবে ঠাণ্ডা লাগিছে আপোনাৰ ঠাণ্ডা নাই লগা ডেকা মানুহ ক'ত ঠাণ্ডা লাগিব কেনেকুৱা এইটো বজাৰ কেনেকুৱা ন ভাল নে বেয়া হয় নি আজিকালি মানুহে কথা ক'বলৈ শিকিলে কথা চিধাকৈ নকয় তেৰা বেকাকৈ ক'ব আপোনালোকে বুজি পালে পাব কথা মানুহে চাগে এনেকৈ ক'ব লাগিব বুজি পোৱাসকলে পাব নোপোৱাসকলে নাই আলহী 500 টকা দিছে এইবোৰ চব কিমান টেঙা লাগিছে দেখিছে ডাল ভৰি ভৰি এইবোৰ চব টেঙা লাগি আছে দেখিছে টেঙা চক ডাঙৰ ডাঙৰ চালেই হ'ল ঢেৰ লাগি আছে টেঙা
টেঙাই নাই দেখা নি এইবোৰ কিমান ডাঙৰ ডাঙৰ লাগি আছে এইবোৰ হে মাতিছে বৰ চুকাও ঢেৰ এইবোৰ আপুনি দেখাই নাই এইবোৰ আপোনাৰ চকু আৰু দেই গোটেই ডাঙৰে আছে টেঙা এইবোৰ ছিঙিলে হ'ল ই ৰাম সেইবোৰ ডাঙৰ ডাঙৰ চিঙো ডাঙৰ ডাঙৰ চিঙো ডাঙৰ ডাঙৰ চিঙো ডাঙৰ ডাঙৰ চিঙো এইবোৰ চব গোল নেমু কি ধুনীয়া মিনটো দা একদম গোল নেমু ধুনীয়াকৈ লাগিছে দেই বুলি এইবোৰ চব এইবোৰ মই এইবোৰ ইয়াত গোল নেমু আৰু কাজি নেমু এইবোৰ মই লগাইছোঁ কিমান লাগে টেঙা লৈ লওক আৰু কলডিল পাহি যিমান লাগে লৈ লওক লৈ যাওক ঢেৰ টেঙা আছে এইবোৰ ছিঙি লওকচোন ছিঙি লওক অঁ দিনতে ঘৰত হোৱা কথা আছে তাৰমানে ৰাম তেনেকে নে তাৰমানে মই কাৰোবাৰ ঘৰত আছোঁ যে সহায় কৰিবলৈ আহিছোঁ সেইবোৰ ভবা নাই অঁ হয় নি কিমান চাৰিডাল লাগিব ন দীঘল দীঘলকৈ লৈ যাব নিবলৈ ভাল পাব দীঘল দীঘলকৈ লৈ যাওক অঁ এইডালত এইবোৰ চাওক একদম গুইত কাটি দিয়ক গুইত অঁ একদম গুইত একদম গুইত আৰু যিমান পায় আৰু বাঁহ কটা গোটেই পোখা নাকাটিব এতিয়া আপুনিয়ে কাটিব ললিতাটো ক'ত কাটিব পাৰিলেহেঁতেন আপুনিয়ে কাটিব পৰা নাই ললিতা পাৰিলেহেঁতেন নি আপুনি কৈছে ললিতাক কাটগে যা আপুনিয়ে কাটিব পৰা নাই ললিতাক লগাইছে আপুনি ললিতা কি ভাং টানি আছে নি ইয়াত আছে বহুত কুঁহিয়া চক দেখিলে কিমান কুঁহিয়া আছে এইবোৰ বহুত দীঘল দীঘল হৈ আছে হাই লম্বা লম্বা হাই তালৈকে আছে আৰু এজোপা আমলখি গছ মোক লগৰ এটা দিছিলে হাই তালৈকে চক কুঁহিয়া এতিয়া ইয়াৰ পৰা কেইডাল নিব মিটু দা চাৰিডালমান লৈ যাওক ওপৰলৈ উজুৱাই দিয়ক ওপৰলৈ উজুৱাই পিনি অঁ টানি দিয়ক সেইটো গাঁঠিটো এইবোৰ লাগি আছে এইফালে ওপৰলৈ উজুৱাই দিয়ক ওপৰলৈ উজুৱাই এই ৰছীডালৰ ওপৰেদি পাকৰি লৈ নক অঁ ৰছীডালৰ এইফালে পাকৰি লৈ নক অঁ আহিব বাঁহৰ নিচিনা দেখিছে নাই কুঁহিয়া একেবাৰে বাঁহৰ নিচিনা একদম ছুটিকৈ নকৰিব দীঘল দীঘলকৈ লৈ যাব দীঘল দীঘলকৈ লৈ যাব আপুনি কাটকচোন মই কিমান দীঘল লৈ চাওঁ ক'ত লাগিছেনো নহ'লে ভাগি থাকিলে আকৌ মাজতে এডাল দুটকা কৰি দিব নিবলৈ ভাল হ'ব মাজতে এডাল কৰি দিব আৰু কৰক অঁ ভাগিলে যদি ভালে কথা মাল বুঢ়া আকৌ মিনিটা খোলা দিব আহিব নাই খোলা দিব আহিব নাই আছে নহয় আকৌ কেলৈ পেলাই দিলে অকণমান থাকিলে এডোখৰ সেইডোখৰ অকণ কাটি দিয়ক মিনিট অকণ খালোহেঁতেন মই
মিৰা মজা বন্ধুসকল আপোনালোকে ক'ব যদুমণি তহঁতৰ ঘৰ কুঁহিয়া তই খাইছ তইতো মিঠা বুলিতো কবিয়ে টেঙা বুলিতো কেতিয়া কিয়নো কবি নহয় সঁচাকৈ মই খাইছোঁ সঁচাকৈ ভাল আৰু এনেকুৱা হয় ঘৰ বস্তু খাবলৈ মন নাযায় আপুনি একদম আচৰিত মানুহ দেই এইটো কি এনেকে সি কৰিলে লগ মিণ্টুদা আৰু ললিতা আহিছিলে আমাৰ ঘৰলৈ কাজি নেমু নিবলৈ কুঁহিয়া নিবলৈ তাৰপিছত পপাই অমিতা দুটা দি পঠিয়ালে অমিতা দুটা আৰু কুকুৰা এটা দি পঠিয়াইছে আজি ৰাতিকে খানা খাবলৈ বুলি ললিতা একদম মোৰ গাড়ী ৰুমালে গাড়ী লুঙি একেবাৰে টানি লৈ গৈছে আৰু মানুহ দেখিব লাগিব নহয় পাগুৰি খোলক ক ললিতা নাই পোৱা পাই কঁকাল ভাঙি গৈছে ললিতা পাই যাবগে ঘৰলৈ যাওঁতে পাই যাবগে মিনিট টেঙা পৰিব দেই চাব মই পঢ়ি আছো কিতাপ এনে আৰু কিনো কৰি সময় নষ্ট কৰিছো কৰিবলৈতো ধেৰ আছে মোবাইলত গেম খেলিব পাৰি কিবা কিবি কৰিব পাৰি এইবিলাক কৰা নাই কিতাপখনকে পঢ়িছোঁ কল্যাণ খৰমান বাবুল দাসৰ এই কিতাপখন মই পঢ়ি আছোঁ এতিয়া কল্যাণ খৰমান বাবুল দাসৰ লিখিত আপোনালোকে এইখন কিতাপ পঢ়িছে নাই পঢ়া মোক ক'বচোন ৰাতি কেতিয়াবা টোপনি যাওঁতে 10:30, 10টা 11টা এনেকুৱা সময় হৈ যায়গৈ কিবা কিবিবোৰ কৰি থাকোঁতে গতিকে মই এতিয়া শুবলৈ বুলি এই ৰুমলৈ আহিলোঁ শুই যাওঁ